হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ হাজো পোৱামক্কালৈ। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ আৰু ফুৰিবলৈও আহিছোঁ ঠাইলৈ। চব দেখুৱাম বাৰু আপোনালোকক। বাকী এতিয়া আমি আহি আছোঁ, মানে জাষ্ট সোমাইছোঁ আৰু ৰাস্তাটোত উঠিছোঁ আৰু পাহাৰৰ ওপৰত। অকণমান ৰাস্তাটো দেখুৱাম বাৰু, আৰু বাকী যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। অলপ জুচে দি বাহিৰলৈ হেং মাৰি আছে মোবাইল। এইয়া বৰ্তমান আমি আহি পাই গ'লোঁ পোৱামক্কা। এতিয়া আমি নামিম আৰু দেখুৱাম বাৰু আপোনালোকক। এয়া চাওক, এয়া এতিয়া আমি বৰ্তমান আহি পালোহি পোৱামক্কা। সৰুতে কিতাপত পঢ়িছিলোঁ যে মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত দিছিলে বাবে এই ঠাইডোখৰৰ নাম বা এই মাজাৰটোৰ নাম পোৱামক্কা হ'ল। একচুৱেলি এই ঠাইডোখৰৰ নামেই পোৱামক্কা। এইবোৰ দোকান পোহাৰ আছে আৰু কিবাকিবি বিক্ৰী কৰা, ধূপ চুপ কিবাকিবি ধেৰ আৰু যি আৰু পাব আৰু কিবাকিবি কিনিবলৈ এইবোৰ সৰু মৰু সাধাৰণ দোকান আৰু এইটো যে ৰাস্তাটো খুব ধুনীয়াকৈ ৰাস্তাটো বনাই দিছে ইয়াতে। এয়া খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ আমি। এয়া চাওক, আৰু এয়াই হৈছে মেইন মাজাৰটো, মানে মাজাৰ ভাগ। এইফালে চব, এইফালে এয়া অকণমান যেনে মানুহবিলাক বহি আছে আৰু চাকৰি টাইপে আছে তেনেকৈ। আৰু এইটোৱে হৈছে সন্মুখ ভাগ মাজাৰৰ। সেয়া চব, এয়া হৈছে পোৱামক্কা দৰগাহচৰী। যদি আপোনালোক অহা নাই ইয়ালৈ কেতিয়াবা আহিবচোন। খুব শান্তি, মানে একদম এটুকুৰা ঠাই আৰু মানে খুব শান্তি প্ৰিয়, মানে একদম ধুনীয়া গছ গছনিও আছে ইয়াত বহিবলৈ। এয়া চব এইফালে আছে এইবোৰ ধুনীয়া আৰু এটা পৰিৱেশ, মানে একদম শান্ত এটা পৰিৱেশ। কোনো কোলাহল নাই, হুলস্থুল নাই, কিবা এটা এনেই ভাল লাগে আৰু আহি দিয়কচোন। কেতিয়াবা সুবিধা পালে আহিবচোন যদি আপোনালোক অহা নাই ইয়ালৈ। আৰু এইবিলাক পকাৰে বেঞ্চ টাইপৰ বনাই থোৱা আছে, মানুহবিলাক আহি ইয়াতে বহি আৰু এইবিলাক মানুহে ফটো চটো মাৰিছে আৰু এয়া ফটো চটো মাৰি আছে। আৰু এয়া আমি অকণমান আহি বহিলোহি বেঞ্চতে, আৰু তেওঁ সন্মুখৰ পৰা আপোনাক এইটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এইফালেও এটা ৰাস্তা আছে নামি যাব পাৰে। এইটো সেইবোৰ চিৰিবোৰ আছে, এনেকৈ চিৰি দি দিছে, ৰাস্তা এটা আছে আৰু খোজকাঢ়ি পেলাই নামিও যাব পাৰে আপুনি। এইবিলাক যে দেখিছে এইবিলাক হৈছে অজুখানা, মানে অজু কৰিব পাৰি ইয়ালৈ আহিলে। যিহেতু মানুহে নামাজ চামাজ পঢ়ে আৰু ওচৰতে মছজিদবোৰ আছে, আৰু মহিলাসকলৰ কাৰণেও এটা সুব্যৱস্থা আছে ইয়াত নামাজ চামাজ পঢ়িব পৰা। আৰু ইয়াতে আমিও আহিলোঁ অজু কৰিবলৈ। এয়া
খানা বহুত বনাই থোৱা আছে গেটখন। আৰু এইফালেও দোকান পোহাৰ আছে দুই এখন। এয়া হৈছে মাজাৰৰ একদম ভিতৰ ভাগ, মানে আপোনালোকক অকণমান মাজাৰৰ ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, একদম ভিতৰত আছোঁ এতিয়া বৰ্তমান মাজাৰৰ। মানে মহিলাসকলক ইয়াৰ আগলৈ যাবলৈ নিদিয়ে, যিটো ফেঞ্চিং কি কয় আপোনাৰ ৰেলিং মাৰি থোৱা আছে যিটো এৰিয়া, সেইফালে যাবলৈ নিদিয়ে। এয়া চাওক, খুব সুন্দৰকৈ ইয়াত দি থোৱা আছে ইয়াত। আৰু এইটো হৈছে মছজিদ, ইয়াত পুৰুষসকলে নামাজ পঢ়িব পাৰে আৰু গ'লে যিহেতু। আৰু এইয়া হৈছে তেখেতৰ নামটো, এই ফলকখনত লিখা আছে। এনে এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভালদৰে। হয়তো বহুত মানুহ ইয়ালৈ যোৱাও নাই, সেইকাৰণে যিসকল যোৱা নাই আপোনালোকে ইয়াতে চাব পাৰিব। আৰু কেতিয়াবা পাৰিলে ইয়ালৈ যাব এবাৰ, খুবেই ধুনীয়া আৰু খুব মানে শান্তিময় এটা পৰিৱেশ। এয়া চাওক, এইটো তাৰ বেক চাইডটো হয়, এইটো বেক চাইডটো আৰু এইফালে চাওক, এইটো বেক চাইডটো হয়। এইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু। এয়া চাওক, ইয়াতে মানে দুৱা চোৱা হৈছে আৰু। এই নীলা অৰুণাৰ ল'ৰাজনীয়ে মই হয়। আৰু এইবিলাক হৈছে গেষ্ট হাউচ, মানে ইয়াত সুবিধা কৰি দিছে আৰু বাহিৰৰ পৰা মানুহ আহিলে ইয়াত থকাৰ ব্যৱস্থা আছে। আৰু ইয়াত নামাজ পঢ়িবলৈ সুবিধা আছে মহিলাসকলৰ। এই যে গীতবিলাক শুনিলে, এইবিলাক কিবা বাউলি নে কি বুলি কৈছে, মই ইমান ভালকৈ নাজানো। এনেই ভাল লাগিলত আপোনালোকক অকণমান দেখুৱাই দিওঁ আৰু। এয়া হৈছে মুছাফিৰখানা, ইয়াতে বিভিন্ন ধৰণৰ মানুহবিলাক আহি আছে আৰু মেইন থাকে। আৰু এইখিনিতো আপোনালোকক অলৰেডি দেখুৱালোৱে। এইবোৰ হৈছে অজুখানা এইফালে, আৰু পিছফালে এটা এইটো তলেদি এটা চিৰি আছে, এইবোৰ ৰাস্তা আছে এইফালে। আৰু সেইফালে খোৱা বোৱাৰ ব্যৱস্থা আছে, মানে দূৰৰ পৰা মানুহ আহিলে বনাই সিজাইও ইয়াত খাব পাৰে, বা ইয়াত দি দিলেও তেওঁলোকে বনাই দিয়ে নেকি, এনেকুৱা ধৰণৰ সুবিধাও আছে। আমি বাৰু বনাই সিজাই খাবলগীয়া হোৱা নাই কাৰণে ইমান এইখিনি বিষয়ে মই বৰ ভালকৈ নুসুধিলোঁ আৰু এইখিনি গমো নাপাওঁ বাৰু। কিন্তু ৰান্ধনীশাল এটা দেখিছোঁ তাত। আৰু এটা কথা ভাল লাগিছে, মানে একদম ওচৰে পাজৰে চাৰিওফালে গছ গছনি আছে, পৰিৱেশটো খুব মানে ঠাণ্ডা আৰু গৰম নহয়। এয়া চাওক, আমি যাবলৈ হ'ল আৰু। আৰু এইফালেও আছে মাজাৰ এটা, এভাগ মাজাৰ আছে, সেয়াও দেখুৱাওঁ আপোনালোকক। এয়া চাওক, এয়াও এটা মাজাৰ হয়। এইটো একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো এই অকণমান মানে একেটা এৰিয়াতে আছে, মানে অকণমান এইটো বেক চাইডলৈ এনেকৈ তললৈ আছে অকণমান। এয়া চাওক, এইটো আছে। আৰু এইখনে হৈছে পুৱা মক্কালৈ উঠি যোৱা মূল গেটখন। এইখন অকণমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ।
এতিয়া আমি পুৱামক্কাৰ পৰা আহি পাই গ'লোহি মানে হ'ল আৰু দেৰি আমাৰ এইটো আমাৰ বা ঘৰ মানে হাজবেণ্ডৰ বাহেকৰ ঘৰ এইটো তাক এবাৰ দেখুৱাই দিছোঁ ঘৰটো আৰু ইয়াতে আহি আমি ভাত পানী খালোঁ খোৱা বোৱাৰ পিছত ইয়াতে আছোঁ আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে শেষ কৰিম ভাগিনৰ ঘৰলৈ যাম এতিয়া মানে ভাগিনজনী ওচৰতে বিয়া হৈছে বাইদেউৰ ছোৱালী তাইৰ ঘৰলৈ যাম তাতে গৈ ভিডিঅ'টো শেষ কৰি দিম মানে ইয়াতে শেষ কৰিম বুলি ভাবিছিলোঁ আকৌ মনত পৰিলে যে তাইলৈও যাম যেতিয়া তাতো অকণমান দেখুৱাই দিম দেখুৱাই ভিডিঅ'টো শেষ কৰিম আৰু আহিলোঁ কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু আমি যাম আপোনালোকে বাকীবোৰ ভিডিঅ' ইয়াৰ পৰা দি থাকলৈ চেষ্টা কৰিম যাতে এইটো সামৰণি পাইছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব নতুন এটা ভিডিঅ'খনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজি বাই বাই